কিয় আপোনালোকে মোমাই মোমাই মাতে কোন মাৰৰ ভাইয়েৰ তেওঁ আপোনালোকৰ কোনজনী মাৰৰ ভাইয়েৰ তেওঁ অসমবাসীক মই প্ৰশ্ন সুধিব কৈছো কোনজনী মাৰৰ ভাইয়েৰ কিহৰ কাৰণে মোমাই মাতে তেওঁ কিহৰ মোমাই তেওঁ কি সম্পৰ্ক আছে আমাৰ লগত Article 164 of Indian Constitution or mote, he is appointed as Chief Minister of Assam. Etu eta সংবিধানিক পদবী এই সাংবিধানিক পদবীটোৰ মতে কাম কৰিবলৈ তেখেত বাধ্য আৰু এই সাংবিধানিক পদবীটোৰ মতে তেখেতক প্ৰশ্ন সুধিবলৈ আমাৰ অধিকাৰ আছে ডেফিনেটলি গতিকে কিহৰ মোমাই কিহৰ মুখচুপতি ৰাইজে কৰিব মুখচুপতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিব এই মুখচুপতি চাবলৈ আমি ইয়াত বহি আছো জানে আপোনালোকে মুখ্যমন্ত্ৰীৰ নামত কিমান টকা দৰমহা গৈ আছে আমাৰ টেক্সৰ টকাৰে কিমান সময় নষ্ট হৈ আছে আপোনালোকৰ পইচা আপোনালোকৰ সময় যে নষ্ট হৈ আছে এইবিলাক মুখচুপতিৰ ফলত জানে আপোনালোকে আমাৰ টেক্সৰ টকাৰে দৰমহা দি আছো আমি মুখ্যমন্ত্ৰী মহোদয়ক কিহৰ কাৰণে আমাক সাৰ্ভিস দিবৰ কাৰণে এই সাংবিধানিক পদমৰ্যাদা অনুসৰি আমাক সাৰ্ভিস দিবৰ কাৰণে তেওঁক দৰমহা দি আছো আমি কোনো মোমাই নহয় আমাৰ কোনো মাৰৰ ভাইয়েৰ নহয় আমাৰ কিহৰ মোমাই আৰু এই সুপতি মৰা ট্ৰেণ্ডটো গোটেই অসমবাসী ৰাইজে কিহৰ কাৰণে আৰম্ভ কৰিছে আৰু তেওঁ কিয় সুপতি মৰা ভাষাৰে উত্তৰ দিছে কোনে কাক লগত পলিটিক্স কৰিছে সেয়া আমাৰ লুকআউট নহয় আমি এজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি আছো আমি এজন গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো অসম চৰকাৰৰ গৃহমন্ত্ৰীও তেওঁ পুলিচ বিভাগ তেওঁৰ অধীনত আমি গৃহমন্ত্ৰীৰ সৈতে কথা পাতি আছো মনত ৰাখিব যাৰ অধীনত পুলিচ বিভাগ আছে যাৰ অধীনত এই গোটেই যি জুবিন গাৰ্গ সম্পৰ্কীয় ইনভেষ্টিগেশ্যন চলি আছে সেই ইনভেষ্টিগেশ্যন চলি আছে